বিৰতিৰ পিছত পুনৰ স্বাগতম চৰকাৰৰ কামত অসন্তুষ্ট হৈ বিদ্ৰোহৰ পথ বাছি লৈছে নৱপ্ৰজন্মই গোলাঘাটত গ্ৰেপ্তাৰ হোৱা দুই বিদ্ৰোহী যুৱকৰ বিস্ফোৰক ভাষ্য আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক কিয় কাৰণে আলফাত যাবলৈ ইমান মন হৈ গৈছে মোৰ মানে বিশেষকৈ যিখন নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰতি মানে মোৰ বিৰোধিতা হৈ আছে চৰকাৰৰ কামত অসন্তুষ্ট হৈ বিদ্ৰোহৰ পথ লৈছে নৱপ্ৰজন্মই গোলাঘাটত গ্ৰেপ্তাৰ হোৱা দুই বিদ্ৰোহী যুৱকৰ বিস্ফোৰক ভাষ্য অন্য মানে যিখিনি এতিয়া চৰকাৰে যেনেকুৱাখিনি মানুহৰ ওপৰত অত্যাচাৰ চলোৱা নিচিনা হৈছে এতিয়া ধনী মানুহখিনি আপোনাৰ ক'বলৈ গ'লে চলিবলৈ অকণমান সহজ হয় কিন্তু দুখীয়া মানুহখিনি অলপ চলিবলৈ অলপ টান হয় বিশেষকৈ আমাৰ নিচিনা মানুহ আলফা স্বাধীনত যোগদানৰ বাবে যোৱা দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য গোলাঘাট আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযানত সোমবাৰে নিশা ডিমাপুৰ অভিমুখী এখন নৈশ বাছৰ পৰা গ্ৰেপ্তাৰ দুই যুৱকক গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ ঘৰ গহপুৰৰ নিগমত নাম নৱ সন্দিকৈ আৰু ৰুবুল বনিয়া ধৃত নৱ সন্দিকৈ এগৰাকী মেধাৱী ছাত্ৰ নৱই দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা বৰ্তমান স্নাতক বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ নৱ কিন্তু মেধাৱী ছাত্ৰ নৱই কিয় বাছি ল'লে বিদ্ৰোহৰ পথ অন্য মানে যিখিনি এতিয়া চৰকাৰে যেনেকুৱাখিনি মানুহৰ ওপৰত অত্যাচাৰ চলোৱা নিচিনা হৈছে ৰুবুলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ভাল ফলাফল কৰিব পৰা নাছিল গহপুৰৰ আৰু বহু যুৱক পূৰ্বে আলফা স্বাধীনলৈ যোৱাৰ বাবেই দুদিন পূৰ্বে দুয়ো ঘৰৰ পৰা ওলাই আহিছিল আলফা স্বাধীনত যোগদানৰ উদ্দেশ্যে দেওবাৰে নৈশ বাছেৰে ডিমাপুৰ হৈ নাগালেণ্ডৰ মন জিলালৈ বুলি ৰাওনা হৈছিল দুয়ো কিন্তু গোলাঘাট আৰক্ষীয়ে লাভ কৰা আগতীয়া খবৰৰ ভিত্তিত নিশা অভিযান চলাই দুয়োকে গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পৰহিয়ে ঘৰৰ পৰা ওলাই আহিলে তেওঁলোকে কোৱা মতে আজি দুদিনৰ আগত তেওঁলোকে ঘৰৰ পৰা ওলাই আহি প্ৰথম অৱস্থাত তেওঁলোক ডিমাপুৰ আহিলে ডিমাপুৰৰ পৰা যোৱাকালি তেওঁলোকে নাগালেণ্ডৰ মন জিলালৈ যাবলৈ আহিছিলে গোলাঘাটৰ পৰা কেমেৰাত ইউনিচালৰ সহযোগত ৰোহিত গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট হায়দৰাবাদৰ কোম্পানীত কাম কৰাৰ বাবে ৰেলৰ টিকট কাটিবলৈ গৈ নিৰুদ্দেশ হৈছিল গহপুৰৰ ৰুবুল বনিয়া CRPFত যোগদানৰ বাবে প্ৰস্তুতি চলাইছিল নৱ সন্দিকৈয়ে গোলাঘাট আৰক্ষীৰ হাতত ধৰা পৰা ম্যানমাৰমুখী ৰুবুল বনিয়া আৰু নৱ সন্দিকৈক টেলিভিছনৰ বাতৰি দেখিছে তাৰ পিছতে পৰিয়ালে অৱগত হৈছে আলফা স্বাধীনত যোগদানৰ খবৰ ৰুবুল বনিয়া আৰু নৱ সন্দিকৈয়ে গহপুৰৰ বিতুল ভৰালী নামৰ যুৱককো আলফা স্বাধীনত যোগদানৰ বাবে লগ ধৰিছিল কিন্তু যুৱকজন নিজ বিচাৰ বিবেচনা মৰ্মে আলফা স্বাধীনত যোগদানৰ বাবে যাবলৈ অস্বীকাৰ কৰিছিল এনে কিছু তথ্য সন্মুখলৈ আহিছে আজি আলফা সংগঠনলৈ গৈ যিটো ভুল কৰিছে আজি প্ৰশাসনৰ হাতত ধৰা পৰিছে বুলি সেই বাচি গৈছে নহ'লেতো সেই নাগালেণ্ডত সোমাই গ'লহেঁতেন তাৰপিছত আমাৰ ঘৰখনৰ যিটো অৱস্থা হ'লহেঁতেন সি আজি যিটো ভুল কৰিছে সেই ভুলত যাতে আমাৰ অসমৰ গাঁৱে ভূঞে থকা ল'ৰাবিলাকে যাতে আৰু দ্বিতীয়বাৰ সেই তেনেকুৱা ভুল কৰিবলৈ নাযায় আজি চাই অকণমান মনত শান্তি পাইছোঁ অকণমান মনলৈ শান্তি পাইছোঁ কি ক'ম মই কি ক'ম যি জেগাত যাম বুলি কৈছিলে সেই জেগালৈ যাম বুলি গহপুৰত টিকট কৰি ৰাতিলৈ ট্ৰেইনত উঠি হায়দৰাবাদ যাম কৈ আছে নেজানো কি উপায় এখন বিপাঙত পৰি আলফালে গুচি গৈছে বুলি ছাৰে ৰেচিপি ইয়াত কৈছে তেতিয়া জানি মনটো থৌকি লাগিছে কি কৰিম ক'ত যাম এনেকুৱা লাগিছে বহিবলৈ দিবলৈ মই অসমৰ্থ হৈছোঁ ছাৰহঁতক এনেকুৱা গা কঁপিছে কি কৰিম কি নকৰিম লাগিছে মোক লগ ধৰিছিলে যাবে নেকি বুলি সুধিছিলে নাযাওঁ বুলি ক'লে ক'লৈ যাবলৈ লগ ধৰিছিলে এই গোটেইকেইটা লগ হ'ল ক'লৈ যাবলৈ এটা আলফালে তাৰপিছত মই নাযাওঁ বুলি ক'লো তুমি পঢ়া শুনা কৰি আছা নেকি পঢ়া শুনা কৰি আছো
অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ দাবীত সংসদত সৰব সাংসদ বিজয়া চক্ৰৱৰ্তী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমান্তৰালকৈ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ দাবী সাংসদগৰাকীৰ সংসদৰ চলিত শীতকালীন অধিৱেশনত মঙলবাৰে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰাৰ লগে লগে অসমৰ পৰিৱেশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বিধেয়কখনত সংশোধন ঘটাই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণৰো পোষকতা কৰে সাংসদগৰাকীয়ে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাটো নিতান্তই জৰুৰী বুলিও স্পষ্ট কৰি দিয়ে বিজয় চক্ৰৱৰ্তীয়ে 6 নম্বৰ দফাটো সম্পূৰ্ণৰূপে এ টু জেড কৰ পৰা একেবাৰে শেষলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাটো অসমত লাগু কৰিব লাগিব আৰু তাৰ পিছত আহিলে সংশোধনী বিলখন চিটিজেনশ্বিপ বিলখন তাত অসমৰ মানুহৰ সৰ্বসাধাৰণ মানুহৰ যিটো ভয়ৰ কথা বাৰে বাৰে কৈ থকা আছে সেই ভয়টো গুচাব লাগিব সেইটো গুচাবলৈ হ'লে যে যিখন এই নাগৰিকত্ব সংশোধনী বিলখন লাগু হোৱাৰ পাছত বাহিৰৰ মানুহ অসমলৈ কি আহিব কি নাহিব সেই বিষয়ে সম্পূৰ্ণ সেন্সাছ ডাটা তেওঁলোকে দাখিল কৰিব লাগিব কলৈ কিমান পঠিয়াব কেনেকৈ পঠিয়াব য'ৰ পৰা আহিব সেইবিলাকৰ ডাটা সংগ্ৰহিত কৰাৰ পাছত যদি এই বিলখন লাগু হয় তেতিয়াহ'লে আমি নিশ্চয় এই সম্পৰ্কত আলোচনা কৰিম আমি গ্ৰহণ কৰোঁ নে নকৰোঁ এইবাৰৰ শীতকালীন অধিৱেশনত বিধেয়কখন উত্থাপন নহয় হ'বনে নহয় এই মুহূৰ্তলৈকে আপোনাক ক'ব পাৰোঁ যে এই বিলখন উত্থাপন নহয় দীৰ্ঘ বিৰতিৰ পিছত পুনৰ মুখ খুলিছে হুজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে এইবাৰ ৰাজ্যৰ মুছলমান ভোটাৰক টাৰ্গেট শিলাদিত্যৰ মুছলমান ভোটাৰক হেনো নালাগে উন্নয়ন মুছলমান ভোটাৰৰ হেনো লক্ষ্য কেৱল সংখ্যা বৃদ্ধি কৰা আৰু চৰকাৰ গঠন কৰা হুজাই মুছলমানসকলে বিজেপিক ভোট নিদিয়াৰ অভিযোগ শিলাদিত্যদেৱৰ উন্নয়নৰ পৰিৱৰ্তে মুছলমানসকলে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰাৰ অভিযোগ শিলাদিত্যৰ মুছলমান ভোটাৰে বিধানসভা নিৰ্বাচনত AIDFক ভোট দি বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পতাৰ টাৰ্গেট কৰিছে শিলাদিত্যৰ অভিযোগ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত মুছলমান ভোটাৰে কংগ্ৰেছক ভোট দিলেও বিধানসভা নিৰ্বাচনত AIDFকে ভোট দিব AIDFৰ বিধায়কসকলে অসমক মুছলমান প্ৰধান ৰাজ্যৰূপে গঢ়ি তোলাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ কৰে বিতৰ্কিত বিধায়কগৰাকীয়ে আফটাৰ NRC যেটো এজেন্ডা সেই এজেন্ডাটো হল যে ইয়াতে মুসলিম প্ৰধান ৰাজ্য এটা গঠন কৰিব লাগে বনাব লাগে আৰু হেইটো পাব পাৰিব only through AIUDF বদৰুদ্দিন আজমল সাহেব আছে তেওঁলোকে হেতুৱে ৰাজনীতি কৰি গৈ আছে AIUDFৰ যিসকল বিধায়ক আছে তেওঁলোকে হেতুৱে ৰাজনীতি কৰি আছে মুছলমানৰ ক্ষেত্ৰত যদি আপুনি গণতন্ত্ৰৰ ডেফিনিশ্যনটো হুদে তেতিয়া তেওঁলোকে ডেভেলপমেন্ট একো নালাগে তেওঁলোকৰ ৰাস্তাঘাট একো নালাগে তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি পাইছে না একো মতলব নাই তেওঁলোকৰ হৈছে সংখ্যা বৃদ্ধি হ'ব লাগে আৰু নিজৰ চৰকাৰ বনাব লাগে হেতু হল টাৰ্গেট তাৰ কাৰণে তেওঁলোকে AIUDFক ভোট কৰিব মাইনৰিটি মানুহসকলৰ এটাই মানে সিদ্ধান্ত তেওঁলোকৰ যে যেনে প্ৰকাৰে হলেও তেওঁলোকে নিজৰ এটা চৰকাৰ এষ্টাব্লিশ কৰিব বিচাৰিছে আৰু এষ্টাব্লিশ কেনেকৈ কৰিব পাৰিব AIUDFৰ মাধ্যমত কৰিব পাৰিব আৰু সেই কাৰণে তেওঁলোকে AIUDFক ভোট কৰি আকৌ তেওঁলোকে জয়যুক্ত কৰাই চাব 2021 চনত কমে হলেও 26 আৰু তাতকৈ বেছি হলেও 28টা 29টা সিট তেওঁলোকে হয়তো জিকিব পাৰিব AIUDFে